কাজিৰঙাৰ অগৰাতলী বনাঞ্চলত এবাৰ এটা অঘটন সংঘটিত হৈছে চুৰাং চিকাৰী বিচাৰি যোৱা আৰক্ষী এবাৰ পৰিল পানীত চুৰাং চিকাৰীৰ সৈতে ব্ৰহ্মপুত্ৰত পৰিল দুজন আৰক্ষী আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে সেই আৰক্ষী দুজনৰ আৰু এতিয়াও সন্ধান লাভ কৰা নাই চুৰাং চিকাৰীটোৰ বুকাখাত শহীদ কমলামেৰী অসামৰিক চিকিৎসালয়ত দুইজন আৰক্ষীক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে তেওঁলোকে সেই চুৰাং চিকাৰীটোক বিচাৰি গৈছিল আৰু সেই অভিযানৰ সময়তে হঠাৎ পানীত পৰি গৈছিল দুজনকৈ আৰক্ষী প্ৰথমতে চুৰাং চিকাৰীটোৱে জপিয়াইছিল ব্ৰহ্মপুত্ৰত আৰু তাৰ পাছতেই আৰক্ষী দুজনেও পানীত জাপ দিছিল চুৰাং চিকাৰীটো ধৰিবলৈ কিন্তু ধৰিব নোৱাৰিলে কিন্তু আৰক্ষী দুজনক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কথমপিহে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে বুলি জানিব পৰা গৈছে কিন্তু চুৰাং চিকাৰীটোৱে ইতিমধ্যে পলায়ন কৰিছে এই পৰ্যন্ত আৰক্ষীয়ে অনুসন্ধান কৰি আছে যদিও কোনো ধৰণৰ সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু বুকাখাত শহীদ কমলামেৰী চিকিৎসালয়ত ইতিমধ্যে আৰক্ষী দুজনক ভৰ্তি কৰোৱা হৈছে তেওঁলোকক চিকিৎসা কৰি থকা হৈছে তেওঁলোকে হত্যা কৰিছে আৰু আগতে ধৰা পৰা নাই কেতিয়াও তো মানে খুব চিষ্টেমেটিকেলি ধুনীয়াকৈ কৰিছিলে এই প্লেন কৰি পেলাই তেওঁলোকে আমাক এতিয়া আপোনালোকে হয়তো গম পাইছে যোৱাকালিও মানে আমাক এইটো ঠগিলে যে মানে প্ৰথমতে ক'লে যে এইটো ঘৰৰ খৰ্গটো এইটো ঘৰৰ পিছফালে আছে নি তাতে ক'লে আজিও বেলেগ বেলেগ ধৰণে কৈ আছে আৰু আমাৰ টীমটো আজি যেতিয়া আকৌ আগৰ জেগাত লৈ গ'ল ক'লে যে সেই যিটো জেগাত আছে তাতে গ'লে মই দেখাই দিম তাতে গৈ পোৱাৰ পিছত আমাৰ ব্ৰহ্মপুত্ৰৰ সিপাৰৰ যিটো আমাৰ চাপৰি তাতে এইটো পুতি থোৱা বুলি ক'লে কৈছে আমি এটা পুতি থৈ পেলাই আমি গুচি গৈছিলোঁ আৰু সেইকাৰণে আমাৰ টীমটোৱে যেতিয়া নাও লৈ যাবৰ কাৰণে ৰেডি হওঁতেই তেতিয়া মানে ফটকে নদীত জাপ মাৰি দিলে হাতৰ যোগু কাৰণ এইটো সাঁতুৰিব জানে বহুত থিয় কৰা জাপ মাৰিলে আৰু হেণ্ডকাপ ধৰি থকা যিজন আমাৰ মানে লেন্সলাইক আছিলে এই আপোনালোকে গম পাইছে মোহিত বৰা তেতিয়া পানীত পৰি গ'ল তেতিয়া কাৰণ তেওঁ হেণ্ডকাপৰ যিডাল ৰছী সেইডাল ধৰি আছিলে একেলগে পৰি গ'ল কামাণ্ডৰ যিজন মানে ল'ৰা আছিলে তেওঁ গোটেইবিলাক ড্ৰেছ চেছ খুলি ল'ব লাগে তেওঁৰ লগত জেকেটো আছিলে বৰ্ডলৈ হিৰকজ্যোতি বৰ্ডলৈ তেওঁ জাম্প মাৰিলে তো পানীৰ সোঁত খুব বেছি আছিলে সেইখিনি ব্ৰহ্মপুত্ৰৰ মেইন ষ্ট্ৰীম সেইটো তাতে গৈ পেলাই এই মানে বহুত যে তেনেকুৱা সন্ধান যেতিয়া পোৱা নাই আমাক খবৰ দিলে এছ ডি আৰ এফক আমি লগে লগে খবৰ দিলোঁ গোলাঘাট আৰু বোকাখাটৰ এছ ডি আৰ এফ আহিলে ময়ো লগে লগে গৈ পালোঁগৈ ইন দ্য মিন টাইম লাকিলি দুইজনে এই লাইফ জেকেট আছিলে কাৰণে আহি তেওঁলোকে আহি পাৰ পালেহি আৰু তেতিয়া আমি লগে লগে তেওঁলোকক হস্পিটেললৈ পঠাই দিলোঁ এতিয়ালৈকে সন্ধান আৰু ইতিমধ্যে আপোনালোকে মন্তব্য শুনিছে আৰক্ষীকে বিভ্ৰান্তিত পেলাইছিল সেই চুৰাং চিকাৰীটোৱে আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছোঁ মাধৱজ্যোতি দত্ত আছে মোৰ সৈতে মাধৱ সমগ্ৰ ঘটনাটোৰ বিষয়ে সবিশেষ জানিব বিচাৰিছোঁ কেনেকৈ কেতিয়া সংঘটিত হৈছিল এই ঘটনাটো আৰু বৰ্তমান চুৰাং চিকাৰীটোক বিচাৰি অনুসন্ধান কিদৰে চলিছে হয় নিশ্চয়কৈ অংকিতা এটা কথা ক'ব লাগিব যে আচলতে চুৰাং চিকাৰীয়ে এইবাৰ নাকত ধৰি চাকত ঘূৰাইছে বুলি ক'ব লাগিব গোলাঘাট আৰক্ষীক কিয়নো যোৱা 22 জানুৱাৰী দিনাখন যিহেতু দুটাকৈ গড় অগৰাতলী বনাঞ্চলৰ কাজিৰঙাৰ যি অগৰাতলী বনাঞ্চলৰ মাতলং বন শিবিৰ আৰু মোকৰা বন শিবিৰত দুটাকৈ এটা মতা গড় আৰু এজনী মাইকী গড় যিহেতু চুৰাং চিকাৰীয়ে হত্যা কৰি দুইটাক খৰ্গলৈ ইতিমধ্যে উদ্ধাৰ হৈছিলে আৰু তাৰপিছতে অতি তৎপৰতাৰে গোলাঘাট আৰক্ষীয়ে বোকাখাট আৰক্ষীৰ সহযোগত এটা যি দুৰ্ধৰ্ষ গড় চিকাৰী সেই যজ্ঞু পেগুক ইতিমধ্যে আটক কৰিছে আৰু এটা AK-47 ৰাইফল ইতিমধ্যে জব্দ কৰিছিলে সেই কথা ইতিমধ্যে আমি সবিশেষ প্ৰকাশ কৰিছোঁ কিন্তু সেই যিটো যজ্ঞু পেগু নামৰ যি দুৰ্ধৰ্ষ গড় চিকাৰীটোক লৈ পেলাই যোৱাকালিৰ বিয়লিৰ ভাগত সেই যিহেতু এটাহে ইতিমধ্যে গড়ৰ খৰ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে কিন্তু সেই দ্বিতীয়টো যিটো গড় সেই গড়ৰ খৰ্গটোক মৃত গড়ৰ খৰ্গটো দেখুৱাই দিয়াৰ বাবে সেই যিটো মাতলং বন শিবিৰ আছিলে অগৰাতলী বনাঞ্চলত সেই মাতলং বন শিবিৰলৈ আৰক্ষীয়ে লৈ গৈছিলে সেই যজ্ঞু পেগুৱে দেখুৱাই দিম বুলি আৰু সেই যিটো মাতলং বন শিবিৰ আছিলে সেই মাতলং বন শিবিৰৰ যি কাষতে যিহেতু ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশৰ যি চাপৰি সেই চাপৰিত পুতি থোৱা বুলি যজ্ঞু পেগুৱে ইতিমধ্যে আৰক্ষীক কৈছিলে আৰু সেই আৰক্ষীক সেই গড়ৰ খৰ্গটো পুতি থোৱা স্থানলৈ লৈ যোৱা অৱস্থাতে কালি বিয়লিৰ ভাগত মানে কোনোবা কৈছোঁ প্ৰায় 5:30-6 বজাত আৰক্ষী এটা দলে
জগুপেগুক লগত লৈ পেলাই তালৈ গৈছিলে অভিযান চলাবৰ বাবে আৰু সেই যেতিয়া অভিযান চলাইছিলে সেই অভিযান চলোৱা সময়তে নাৱত উঠি সেই চাকৰিলৈ যোৱাৰ অৱস্থাতে হেণ্ডকাপসহ ব্ৰহ্মপুত্ৰত জাপ দিছিল জগুপেগু নামৰ সেই দুৰ্ধৰ্ষ চিকাৰীটোৱে আৰু সেই জগুপেগুক যিডাল হেণ্ডকাপডাল ধৰি থকা অৱস্থাত যিজন মোহিত বৰা সেই লেণ্ডশ্লাইড যিজন মোহিত বৰা আছিলে সেই মোহিত বৰাও পানীত পৰি গৈছিলে আৰু সেই মোহিত বৰাক উদ্ধাৰ কৰিবৰ বাবে যি কামাণ্ডো যি বেটেলিয়ান আছিলে হীৰকজ্যোতি বৰদলৈ সেই হীৰকজ্যোতি বৰদলৈ তেতিয়া পানীত জাপ মাৰিছিলে আৰু অতি তৎপৰতাৰে মোহিত বৰা নামৰ যিজন লেণ্ডশ্লাইড আছিলে আৰক্ষীয়ে তেওঁক আৰু এই উদ্ধাৰ কৰিছিলে হীৰকজ্যোতি বৰদলৈ আৰু দুয়োজন পানীৰ পৰা সাঁতুৰি পাৰলৈ আহিছিলে কিন্তু সেই যি নাৱৰ পৰা জাপ মাৰিছিলে অতি দুৰ্ধৰ্ষ লঘু সেই লঘু কিন্তু এই মুহূৰ্ততো আৰক্ষীয়ে অভিযান চলাই আছে আৰু কিয়নো কালি নিশাৰ ভাগত আমি যেতিয়া বাতৰি সংগ্ৰহ কৰিছিলোঁ তেতিয়াও কিন্তু দেখা পোৱা গৈছিলে যে অতি ঘন কুঁৱলী আৰু নিশা হোৱাৰ বাবে আচলতে SDF বাহিনীয়ে অভিযান চলোৱাত যথেষ্ট অসুবিধা হৈছিলে আৰু আজি পুৱাৰ ভাগৰ পৰা পুনৰ অতি দুৰ্ধৰ্ষ যি চোৰাং চিকাৰী জগুপেগুক সেই জগুপেগুক কিন্তু বিচাৰি ইতিমধ্যে আৰক্ষী আৰু SDF সেই যি ব্ৰহ্মপুত্ৰ সেই নাটুন বন শিবিৰৰ টিকেটৰে সেই অঞ্চলটো কিন্তু অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। ধন্যবাদ জনাইছো আপোনাক এই মুহূৰ্তত মাধৱ আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত ইতিমধ্যে মাধৱে আমাক জনাইছে আৰু আৰক্ষীকে এক প্ৰকাৰ বিভ্ৰান্তিত পেলাবলৈ চেষ্টা কৰিছিল নাকত ধৰি চাকত ঘূৰাইছিল আৰক্ষীৰ বহু মিছা কথা কৈ আৰক্ষীৰ দলটোক তালৈ লৈ যোৱা হৈছিল আৰু তেতিয়াই পানীত জাপ দি তাৰ পৰা নোহোৱা হৈছিল সেই চোৰাং চিকাৰীটো দুটাকৈ গড় হত্যাৰ অভিযোগ আছে সেই চোৰাং চিকাৰীটোৰ বিৰুদ্ধে আৰু খৰ্গলৈ উধাও হৈছিল কেইদিনমান পূৰ্বে আৰু অৱশেষত আৰক্ষীয়ে সেই স্থানলৈ লৈ গৈছিল সেই চোৰাং চিকাৰীটোক কিন্তু আৰক্ষীকে পানীত পেলাই তাৰ পৰা আঁতৰি গ'ল চোৰাং চিকাৰীটো আৰু বৰ্তমানো অনুসন্ধান কৰি আছে আৰক্ষীয়ে কিন্তু সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই চোৰাং চিকাৰীটো।